পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰে শতিকা পুৰণি দলটো সদায় এই বদনামৰ দাগ বদনামৰ যি চেকা হিয়া লাগিয়ে থাকিব নেকি সমুখত ২৬ নিৰ্বাচন আৰু এই ২৬ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তটো কংগ্ৰেছৰ সেই যি পৰম্পৰাগত পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ যিটো ধাৰা সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ২০২৬ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তটো এতিয়া হেতা ওপৰা লাগিছে প্ৰাক্তন কংগ্ৰেছী বা বৰ্তমানৰ কংগ্ৰেছী সাংসদ বিধায়ক বা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী পুত্ৰ কন্যা বোৱাৰী সকলোৱে হেতা ওপৰা লাগিছে মুঠৰ ওপৰত টিকট লাগে সকলোকে মুঠৰ ওপৰত সমষ্টি লাগে সকলোকে মুঠৰ ওপৰত ক্ষমতা লাগে সকলোকে বংশানুক্ৰমিকভাৱে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি যে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলাই আহিছে কংগ্ৰেছে তাৰ ছবিখন আকৌ এবাৰ দেখিবলৈ পোৱা হ'ল ২৬ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ সমুখত নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া ৰাজ্যৰ ৰাজনীতিত বিশেষভাৱে চৰ্চিত হৈছে আজিৰ তাৰিখত কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিষয়টো ইয়া কোনো নতুন বিষয় নহয় যদিও বা নতুন বিষয় নহয় কিন্তু প্ৰাসংগিক এটা বিশেষ বিষয় কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আজি আকৌ এবাৰ প্ৰাসংগিক হৈ পৰিছে এই কাৰণেই যে ৰাজীৱ ভৱনত কালি দিনটোলৈকে যিমানখিনি আবেদন জনালে টিকট বিচাৰি প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে হিয়া ইতিমধ্যে এটা অভিলেখ সৃষ্টি কৰিছে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰো যেন সেই পৰিসংখ্যা অতিক্ৰমী এতিয়া নতুন অভিলেখ সৃষ্টি কৰিলে আবেদনকাৰীয়ে ২০২১ চনৰ বিধানসভাত প্ৰায় ৪৫০ৰ পৰা ৫২ গৰাকী প্ৰাৰ্থী আবেদন জনাইছিল কিন্তু সেই অভিলেখ কালি ২০ জানুৱাৰী পৰ্যন্ত ৭ শতাধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন জনাইছে টিকট বিচাৰি গতিকে সেই দিশৰ পৰা এই পৰিসংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কাৰণ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ যি ভিৰ যি হেতা ওপৰত তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে প্ৰদেশ কংগ্ৰেছে সময়সীমা বৃদ্ধি কৰিছে অহা ২৮ জানুৱাৰীলৈ এক্সটেণ্ড কৰা হৈছে আবেদনৰ সময়সীমা গতিকে এই পৰিসংখ্যা হাজাৰৰ ঘৰ স্পৰ্শ কৰিব বুলি এই মুহূৰ্তত অনুমান কৰিব পৰা যায় মুঠৰ ওপৰত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ দেখি যেন এক কথাত আনন্দিত হৈছে প্ৰদেশ কংগ্ৰেছ আৰু ২০ জানুৱাৰীলৈকে অৰ্থাৎ কালি দিনটোলৈকে ৩,৭৫,লাখ টকা ইতিমধ্যে সংগ্ৰহ কৰিছে প্ৰদেশ কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা বা আবেদনকাৰীসকলৰ পৰা ৭ শতাধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদনৰ পৰা ইতিমধ্যে ৩,৭৫,লাখ টকা কংগ্ৰেছৰ পুঁজি লৈ আহিছে এটা বৃহৎ পৰিমাণ য'ত নেকি ৫০,০০০কৈ টকা লোৱা হৈছে একোগৰাকী প্ৰাৰ্থীৰ পৰা সেই হিচাপে ৭ শতাধিক প্ৰাৰ্থীৰ আবেদন ২৮ জানুৱাৰীলৈ সময়সীমা বৃদ্ধি কৰা হৈছে গতিকে এই আবেদনৰ সংখ্যা আৰু বৃদ্ধি পাব আহিছো আমাৰ মূল বিষয়বস্তুৰ মাজলৈ হিয়া হৈছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰু হিয়া হৈছে গৌৰৱ গগৈৰ পৰা দেৱব্ৰত শইকীয়ালৈ তানজিল হুছেইনৰ পৰা প্ৰতীক বৰদলৈলৈ এতিয়া কংগ্ৰেছী নেতা কংগ্ৰেছী মন্ত্ৰী কংগ্ৰেছী সাংসদ মুঠৰ ওপৰত কংগ্ৰেছী নেতাৰ পৰিয়ালৰ হেতা ওপৰা টিকট বিচাৰি কৰবাত পিতা পুত্ৰই একেলগে টিকট বিচাৰিছে কৰবাত স্বামী স্ত্ৰীয়ে একেলগে টিকট বিচাৰিছে দুটা সমষ্টিৰ পৰা গতিকে এনে ধৰণৰ হেতা ওপৰা এখন ছবি এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে থুৰতে এনে কিছু তথ্য এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছো আমি ইতিমধ্যে কৈছো যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়ালৈ যদি চোৱা হয় হিয়া পৰিয়ালকেন্দ্ৰিক ৰাজনীতি গৌৰৱ গগৈৰ বিৰুদ্ধে এটা অভিযোগ বিজেপিয়ে এই অভিযোগ বাৰম্বাৰ উত্থাপন কৰি আহিছে যে সোণৰ চামুচ মুখত লৈ ৰাজনীতিৰ পথাৰত খোজ দিছে গৌৰৱ গগৈয়ে পেৰাশুট লেণ্ডিঙেৰে গৌৰৱ গগৈ ৰাজনীতিৰ পথাৰলৈ আহিছে গতিকে সেই গৌৰৱ গগৈ এইবাৰ কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব তাকে লৈ জল্পনা কল্পনা অব্যাহত আছে আৰু তাৰ মাজতে ডিমৌৰ ৰাইজে এখন বিশেষ পত্ৰৰে গৌৰৱ গগৈৰ প্ৰাৰ্থিত্ব বিচাৰিছে ইতিমধ্যে আবেদন জনাইছে ডিমৌৰ ৰাইজে নিজেই পইচা তুলিছে ৫০,০০০ টকা তুলি ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ হৈ আবেদন জনাইছে পত্ৰ প্ৰেৰণ কৰিছে ডিমৌৰ পৰা বিচাৰিছে এগৰাকী যোগ্য এগৰাকী হট প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈক গতিকে হিয়া চৰ্চা চলি আছে আৰু তাৰ ভিতৰত আমি যি কথা উল্লেখ কৰিছো যে সৰ্বাধিক কেইবাটা সমষ্টিত এইবাৰ হেতা ওপৰা লাগিছে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তাৰ ভিতৰত শীৰ্ষত ধিং সমষ্টি ধিঙে ইতিমধ্যে অভিলেখ সৃষ্টি কৰিছে কংগ্ৰেছৰ টিকট প্ৰত্যাশীৰ ইমানেই ভিৰ যে ২৭ গৰাকী টিকট প্ৰত্যাশীয়ে আবেদন জনাইছে ধিং সমষ্টি বিচাৰি
চেঙাত 17 গৰাকী, মন্দিয়াত 16 গৰাকী, বৰছলাত 14 গৰাকী, নদুৱাৰত 14 গৰাকী, সোণাইত 12 গৰাকী, আলগাপুৰ কাটলিচেৰাত 12 গৰাকী, কৰিমগঞ্জত 11 গৰাকী, বিলাসীপাৰাত 13 গৰাকী, ৰঙিয়াত 12 গৰাকী আৰু দলগাঁৱত 14 গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন জনাইছে। এয়া মাথো কেইটামান সমষ্টি য'ত সৰ্বাধিক আবেদন আহিছে টিকট বিচাৰি। আনহাতে আটাইতকৈ কম যিকেইটা সমষ্টি কম আবেদন জনোৱা আটাইকেইটা সমষ্টি হৈছে নাজিৰাত এতিয়ালৈকে এখনো আবেদন অহা নাই। নাজিৰা সমষ্টি প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়াৰ সমষ্টি, একেদৰে আমৰি, ৰংখাং, হাফলং, মাজবাট, ডিব্ৰুগড়, খোৱাং, চিডলি, চিৰাং, দতমা, কোকৰাঝাৰ, অভয়াপুৰী, বাক্সা, ভেৰগাঁও আৰু ওদালগুৰি এইকেইটা সমষ্টিত অৱশ্যে আবেদনকাৰীৰ সংখ্যা কম। একেদৰে আমি আহিছোঁ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিলৈ। কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টি এই মুহূৰ্তত চৰ্চাত আছে। তাৰ ভিতৰত আমি চামগুৰিৰ পৰা আৰম্ভ কৰিছোঁ। চামগুৰি সমষ্টি, যি চামগুৰি সমষ্টিৰ উপনিৰ্বাচনত তানজিল হুছেইনক প্ৰক্ষেপ কৰিছিল কংগ্ৰেছে, প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে এইবাৰ প্ৰবল দাবীদাৰ। আকৌ এবাৰ চামগুৰি সমষ্টি কোনো প্ৰকাৰে ৰকিবুল হুছেইনে নিজৰ পৰিয়ালৰ পৰা এৰি দিব খোজা নাই। খামুচি থকা এটা সমষ্টি চামগুৰি, ৰকিবুলৰ পিতৃৰ পৰা আৰম্ভ কৰি ৰকিবুল হুছেইনৰ ৰাজত্ব আৰু তাৰপিছত এতিয়া ধুবুৰীলৈ গৈও এই চামগুৰিৰ মোহ এৰি দিব পৰা নাই ৰকিবুল হুছেইনে, আৰু সেইবাবে পুত্ৰক সংস্থাপিত কৰিব বিচাৰিছে চামগুৰি সমষ্টিত। যদিওবা উপনিৰ্বাচনত মুখ ঠেকেচা খালে ৰকিবুলৰ সেই সপোনে, তথাপিও সপোন বা আশা এতিয়াও এৰি দিয়া নাই। তানজিল হুছেইনক পুনৰবাৰ প্ৰক্ষেপ কৰাৰ মন ৰকিবুল হুছেইনৰ। তানজিল হুছেইনে আকৌ এবাৰ আবেদন জনাইছে চামগুৰি সমষ্টিৰ পৰা। আনহাতে লখিমপুৰৰ বিষয়লৈ আহিছোঁ। লখিমপুৰত প্ৰাৰ্থী হোৱাৰ মন মেলিছে ৰাণী নৰহে। প্ৰাক্তন সাংসদ ৰাণী নৰহে লখিমপুৰৰ প্ৰাৰ্থী হোৱাৰ মন মেলিছে। ভৰত নৰহৰ পত্নী, জ্যেষ্ঠ কংগ্ৰেছী বিধায়ক ভৰত নৰহৰ পত্নী ৰাণী নৰহৰ প্ৰাৰ্থিত্বৰ বাবে ইতিমধ্যে আবেদন আহিছে। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ কথা আমি কৈছোঁ। প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ এইজন প্ৰতীক বৰদলৈ মাৰ্ঘেৰিটা সমষ্টিৰ বাবে প্ৰবল দাবীদাৰ হিচাপে এই মুহূৰ্তত চৰ্চিত হৈছে। সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও ইতিমধ্যে মাৰ্ঘেৰিটাৰ মোহ এৰি দিব বিচৰা নাই, কাৰণ নগাঁও লোকসভা সমষ্টিৰ পৰা তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হৈছে। সেয়েহে পূৰ্বৰ তেওঁৰ যি সমষ্টি মাৰ্ঘেৰিটা, সেই মাৰ্ঘেৰিটা সমষ্টিৰ পুত্ৰৰ হাতত গতাই দিয়াৰ তেওঁ মন মেলিছে, আৰু সেইবাবে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈকো দলীয় টিকট লাগে আবেদন জনোৱা হৈছে। গতিকে পিতৃ পৰিচয়েৰে এনেদৰে কেইবাগৰাকীও এতিয়া যুৱ নেতা, যুৱ নেত্ৰী ওলাই আহিছে টিকট বিচাৰি। আনহাতে পিতৃ পৰিচয়ৰ কথা কোৱাৰ লগে লগে আন এগৰাকী ৰাজনীতিক ৰজলিনা তিৰ্কীয়েও পিতৃ পৰিচয়েৰে এইবাৰ সৰুপথাৰ এৰি খুমটাইৰ পৰা টিকট বিচাৰিছে, আবেদন জনাইছে। এইবাৰ খুমটাই সমষ্টি লাগে ৰজলিনা তিৰ্কীক। বিগত লোকসভা নিৰ্বাচনত পৰাজয় বৰণ কৰিছে কাজিৰঙা লোকসভা সমষ্টিৰ পৰা ৰজলিনা তিৰ্কীয়ে, আৰু সেয়েহে পিতৃ পৰিচয় বাদ দিয়া নাই। পিতৃ পৰিচয়েৰে হ'লেও এইবাৰ সৰুপথাৰক বাদ দি খুমটাইৰ পৰা টিকট বিচাৰিছে ৰজলিনা তিৰ্কীয়ে। একেদৰে আৰু কিছু সমষ্টি আছে। টিয়ক সমষ্টিও এটা গুৰুত্বপূৰ্ণ চৰ্চিত হৈছে। টিয়ক সমষ্টি, আমি টিয়ক সমষ্টিৰো কিছু তথ্য এই মুহূৰ্তত জনাব বিচাৰিম। টিয়কতো পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ জোৱাৰ অব্যাহত আছে। টিকট বিচাৰিছে পল্লৱী গগৈ। এয়া পল্লৱী গগৈ এগৰাকী প্ৰবল দাবীদাৰ টিয়ক সমষ্টিৰ। প্ৰাক্তন বিধায়ক মেম্বৰ গগৈৰ বোৱাৰীয়েক পল্লৱী গগৈ প্ৰবল দাবীদাৰ টিকটৰ। একেদৰে আমি আহিছোঁ সংখ্যালঘু সমষ্টিলৈ। ৱাজেদ আলী চৌধুৰী, তেওঁকতো টিকট লাগেই, আনকি তেওঁৰ পুত্ৰকো টিকট লাগে। পুত্ৰৰ ফালৰ পৰাও আবেদন জনোৱা হৈছে। পিতা পুত্ৰই প্ৰাৰ্থিত্বৰ বাবে আবেদন জনাইছে। গতিকে যি বদনামৰ কথা কোৱা হৈছে কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ, গান্ধী পৰিয়ালৰ পৰা আৰম্ভ কৰি গগৈ পৰিয়াললৈ য'ত ৰাজনীতি চলি আহিছে পৰিয়ালকেন্দ্ৰিক, তেনেকুৱা এখন ছবি এইবাৰ সমষ্টিয়ে দেখিবলৈ পোৱা হৈছে। ৱাজেদ আলীৰ পুত্ৰ তেওঁ স্বভাৱ চৌধুৰীক বীৰসিং জাৰুৱা সমষ্টিৰ পৰা টিকট বিচাৰিছে। ইফালে ৱাজেদ আলী চৌধুৰীয়ে টিকট বিচাৰিছে। একেদৰে মতিউৰ ৰহমানৰ পুত্ৰই মানকাছৰৰ পৰা টিকট বিচাৰিছে। বিধায়ক এ কে ৰছিদ আলম, বৰ্তমানৰ চিটিং MLA এ কে ৰছিদ আলমক পত্নীক টিকট লাগে। ৰছিদ আলমেতো নিৰ্বাচন খেলিবই। জলেশ্বৰ সমষ্টিত টিকট প্ৰত্যাশী এ কে ৰছিদ আলমৰ পত্নী নাজমা বেগম প্ৰবল দাবীদাৰ এইবাৰ টিকটৰ।
ইফালে গুৱাহাটীৰ পৰা টিকট বিচাৰিছে কিৰিপ চলিহা প্ৰাক্তন সাংসদ কিৰিপ চলিহাৰ পুত্ৰ এইগৰাকী কিৰিপ চলিহাৰ পুত্ৰ আৰ্কাশিক চলিহাক লাগে গুৱাহাটী চেণ্ট্ৰেল সমষ্টিৰ পৰা আবেদন জনাইছে প্ৰাক্তন সাংসদ কিৰিপ চলিহাৰ পুত্ৰই গতিকে এনেদৰে এতিয়া বিজেপিৰ যি অভিযোগ আছিল পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কংগ্ৰেছৰ বিৰুদ্ধে সেই অভিযোগৰ সত্যতাৰ এতিয়া এনেদৰে প্ৰমাণ দিছে নেকি খোদ কংগ্ৰেছ দলটোৱে ইমান প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ হেতা ওপৰা য'ত নেকি দলীয় অন্তৰ্কল লবিকেন্দ্ৰিক ৰাজনীতিত ইতিমধ্যে দলটো প্ৰায় তছনছ হৈছে বিগত নিৰ্বাচনসমূহত আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিব পৰা নাই গতিকে সেই লবিকেন্দ্ৰিক ৰাজনীতি এতিয়াও দলটোত বাৰুকৈ শিপাই আছে নেকি এনেধৰণৰ প্ৰশ্ন চৰ্চাও কিন্তু অব্যাহত আছে ভূপেন বৰাক এখন সভাত আমন্ত্ৰণ জনোৱা হোৱা নাছিল অন্তিম সময়ত আমন্ত্ৰণ জনোৱা হ'ল তেনে কিছু খবৰ তেনে কিছু লবিকেন্দ্ৰিক ৰাজনীতিৰ চৰ্চাও এই মুহূৰ্তত অব্যাহত আছে মুঠৰ ওপৰত টিকট লাগে এতিয়া ক্ষমতা লাগে মুঠৰ ওপৰত এতিয়া কংগ্ৰেছৰ মন্ত্ৰী কংগ্ৰেছৰ সাংসদ প্ৰাক্তন মন্ত্ৰী বিধায়ক সকলোৰে পুত্ৰ কন্যা বোৱাৰী সকলোকে এতিয়া টিকট লাগে তাৰ সমান্তৰালকৈ প্ৰশ্ন স্বাভাৱিকতে উত্থাপন হৈছে যে প্ৰজন্মৰ পাছত প্ৰজন্মলৈকে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবে কংগ্ৰেছৰ যি বদনাম আছে সেই বদনামে লগ নেৰিব নেকি কংগ্ৰেছক কাৰণ সেই স্পষ্ট ছবিখন আবেদনৰ পৰাই ইতিমধ্যে ওলাই পৰিছে সকলোকে টিকট লাগে কোনোবাই যদি স্বামীৰ প্ৰভাৱ দেখুৱাই টিকট বিচাৰিছে কোনোবাই পিতৃৰ প্ৰভাৱ দেখুৱাই টিকট বিচাৰিছে কোনোবাই শহুৰেকৰ প্ৰভাৱ দেখুৱাই টিকট বিচাৰিছে কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ যি বদনাম সেই কথা এই আবেদনে আকৌ এবাৰ প্ৰমাণ কৰিছে বিশেষকৈ নতুন মুখক প্ৰাধান্য দিয়াৰ সলনি একেটা পৰিয়ালে বছৰৰ পিছত বছৰ বংশানুক্ৰমিকভাৱে একোটা সমষ্টি একোখন আসন খামুচি ৰখাৰ যি অভিপ্ৰায় সেই কথা আকৌ এবাৰ দেখিবলৈ পোৱা হৈছে এইবাৰ আবেদনৰ পৰা গতিকে পুৰণি পৰম্পৰা এৰিব নোৱাৰা কংগ্ৰেছ দলৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে ৰাজ্যৰ ৰাজনীতিত কেৱল পৰিয়ালকেন্দ্ৰিক ৰাজনীতি যে কংগ্ৰেছতে আছে এনে নহয় বিজেপিটো আছে সমান্তৰালকৈ ৰাষ্ট্ৰীয় ৰাজনীতিটো দেখিবলৈ পোৱা যায় বৰ্তমানৰ এনডিএ চৰকাৰখনৰ কেইবাগৰাকীও মন্ত্ৰী পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰাই ৰাজনীতিৰ পথাৰত আছে যি নহওক কিন্তু কংগ্ৰেছৰ যি দীঘলীয়া পৰম্পৰা দীঘলীয়া যি বদনাম বছৰ ধৰি চলি অহা সেই বদনামৰ পৰা ৰেহাই কেতিয়াবা পাবনে নে এনেদৰেই এই পৰম্পৰা ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব প্ৰতিটো নিৰ্বাচনত কংগ্ৰেছে প্ৰিয় দৰ্শক কিভাৱে এই বিষয়ে